Hey, what's up guys? This is Steven Kaseke and you are watching DVS Vlogs. So, আজি আমি কথা পাতিম top 10 bike in India in 2019-2020. So, last 19-20 years shot top 10 bikes কি sold হল তাৰ বিষয়ে মই কথা পাতিবলৈ গৈ আছো. So, 10 নম্বৰত আছে বাইক এখন আছে KTM ৰ ফালৰ পৰা KTM RC 125. সো এখন 125 cc ৰ বাইক হয় আৰু জুন 2019 ত লঞ্চ হৈছিল আৰু এখন আছে 10 নম্বৰ ৰেংকত. এটো মই মোৰ ফালৰ পৰা কোৱা নাই, এটো গুগল ৰিভিউছৰ পৰা মই এটো কৈছো. টপ 10 ত আছে KTM RC 125 cc আৰু ইয়াৰ এক্স শ্বৰুম প্ৰাইস হৈছে 1,55,277 rupees. সো যদি আপোনালোকে 125 cc এখন ভাল সুপাৰ মানে স্পৰ্টছ বাইক ল'ব বিচাৰিছে দেন KTM RC খন 125 cc খন আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ কালাৰ ভেৰিয়েণ্ট এটাই আছে, ইয়াতে কালাৰ এটো দেখা পাইছে KTM RC খন. সো এটো কালাৰ আছে, ল'ব পাৰে. সো এতিয়া আহো টপ 9 লৈ. টপ 9 নত আছে 9 নম্বৰত আছে Bajaj Pulsar NS 200. এখন প্ৰথম লঞ্চ হৈছিল জানুৱাৰী 2012 চনত আৰু লাষ্ট ফাইনেন্সিয়েল ইয়াৰত আপ টু মাৰ্চলৈকে বন্ধৰ আগলৈকে লকডাউনৰ আগলৈকে লাষ্ট ফাইনেন্সিয়েল ইয়াৰত টোটাল বাইক সোল্ড হৈছিল 7,415 বাইক. সো আপ টু এপ্ৰিলৰ পৰা আপ টু মাৰ্চলৈকে. সো আৰু ইয়াৰ এক্স শ্বৰুম প্ৰাইস হৈছে 1,24,006 rupees. Bajaj Pulsar NS 200 আৰু এখনো বহুত ভাল বাইক হয় 200 cc 6 গিয়াৰ ইয়াত পাই যাব. সো ইয়াত চাৰিটা কালাৰ এভেইলেবল আছে. যদি আপোনালোকে এখন নেকেড স্পৰ্ট বাইক ল'ব বিচাৰিছে দেন NS 200 খন ল'ব পাৰে, ভাল বাইক হয়. 9 নম্বৰ আছে Hero Splendor Plus আৰু এইখনে টপ 10 ৰ ভিতৰত প্ৰায় ৰেকৰ্ড কৰা নিচিনাই বুলি ক'ব পাৰি. এখন লঞ্চ হৈছিল অক্টোবৰ 2013 চনত আৰু ইয়াৰ লাষ্ট ফাইনেন্সিয়েল ইয়াৰত টোটেল সোল্ড হৈছিল 1,01,541 খন বাইক আৰু ইয়াৰ এক্স শ্বৰুম প্ৰাইস হৈছে 59,560 rupees. এতিয়া আহোঁ আমি টপ নম্বৰ 7 লৈ. নম্বৰ 7 ত আছে TVS Apache RTR 160 আৰু এখন প্ৰথম লঞ্চ হৈছিল জুন 2007 ত আৰু ইয়াৰ 6টা কালাৰ এভেইলেবল আছে আৰু লাষ্ট ফাইনেন্সিয়েল ইয়াৰ টোটেল সেল হৈছিল 21,764. এখন 160 cc বাইকৰ কেটেগৰীত পৰে. আৰু এতিয়া আমি নম্বৰ 6 লৈ. টপ 6 আছে নেক্সট আকৌ টপ 6 আছে এগেইন KTM ৰ ফালৰ পৰা KTM Duke 200. সো এখনৰ বিষয়ে কি ক'ম, আপোনালোকে গম পায় KTM Duke 200 ৰ বিষয়ে যে এখন লঞ্চ হৈছিল 2012 চনত আৰু এখন লাষ্ট ফাইনেন্সিয়েল ইয়াৰত টোটেল সেল হৈছে 1,549 খন বাইক সেল হৈছে আৰু এখন 200 cc এখন ভাল স্পৰ্টছ বাইক হয়. সো ল'ব পাৰে আপোনালোকে যদি ল'ব বিচাৰে. 6 নম্বৰ ৰেংকত আছে. এতিয়া আহোঁ আমি টপ 5 লৈ. 5 নম্বৰত আছে Yamaha FZS V3. এখন লঞ্চ হৈছিল জানুৱাৰী 2019 ত লঞ্চ হৈছিল আৰু টোটেল ইউনিট সোল্ড হৈছে 10,004 লাষ্ট ফাইনেন্সিয়েল ইয়াৰত আৰু ইয়াৰ এক্স শ্বৰুম প্ৰাইস হৈছে 1,01,200 rupees. ল'ব পাৰে, 150 cc ভাল বাইক হয়. সো 4 নম্বৰলৈ আহোঁ টপ 4. টপ 4 আছে Yamaha MT-15. Yamaha MT-15 আপোনালোকৰ নাম শুনিছে, এখন ভাল পপুলাৰ বাইক. লাষ্ট ফাইনেন্সিয়েল ইয়াৰত টোটেল সেল হৈছে 2,040 বাইক আৰু এখন লঞ্চ হৈছিল লাষ্ট মাৰ্চ 2019 ত লঞ্চ হৈছিল. লাষ্ট ফাইনেন্সিয়েল ইয়াৰত লঞ্চ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে টোটেল সেল হৈছে 2,440 বাইকছ আৰু ইয়াৰ এক্স শ্বৰুম প্ৰাইস হৈছে 1,38,900 rupees. সো আৰু প্ৰতিখন বাইকৰে মই ফটো ইয়াত দি দিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে. যিখন বাইক দেখাইছোঁ গোটেইখন বাইকৰ ফটো আপোনালোকে পাই গৈছে. আপোনালোকে বাইকখনৰ নাম হয়তো শুনিছেই, ভাল বাইকে হয় গোটেইখিনি. আপোনালোকে
ডিটেইলছত যাবৰ কাৰণে গুগলত চাৰ্চ কৰক বা ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰক বা ইউটিউবত চাৰ্চ কৰি চাওক যে এইখন বাইক ডিটেইলছ আপুনি ফুল ভিডিঅ' পাই যাব সেইখন বাইকৰ বিষয়ে মই জাষ্ট আপোনালোকক টপ 10 বাইক কি আছে সেইখন বাইকৰ বিষয়ে আপোনালোকক কৈ আছোঁ সো এতিয়া টপ 3 লে আহোঁ টপ 3 আছে এগেইন বাজাজৰে বাজাজ পালচাৰ 150 এখন প্ৰথম লঞ্চ হৈছিলে নৱেম্বৰ 2001ত ভাবক এতিয়া প্ৰায় 20 বছৰেই হ'ল বাজাজ পালচাৰে মাৰ্কেট লৈ থকা সো ইয়াৰ লাষ্ট ফাইনেন্সিয়েল ইয়াৰত টোটেল ইউনিট সোল্ড হৈছে 24,305 বাইক অনলি আৰু 7 কালাৰ এভেইলেবল আছে আৰু ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচ হৈছে 85,920 ৰুপিজ সো 150cc হায়েষ্ট চেলিং বাইক বুলি ক'লেও বেয়া নহ'ব সো ভাল কোৱালিটিৰ বাইক হয় বাজাজ পালচাৰ মোৰ ওচৰত আছে বাজাজ পালচাৰ 180 2017 মডেল সো BS4 হয় সো ভাল হয় এখন BS6ৰ কথা কৈছোঁ এতিয়া BS6 BS4 বুলি ক'লেও হ'ব নাই লাষ্ট এইটো BS4 আছিলে সো BS4 কথাই অবভিয়াছলি কৈ আছোঁ এণ্ড নাম্বাৰ 2 কি বাইক আছে গম পাই নে আপোনালোকে য়ামাহাৰ এখন বাইক য়ামাহা YZF R15 V3 নিশ্চয় গম পায় R15 V3 এনেকুৱা এখন বাইক যিখন বাইকে ধুম মচাই দিছে 150cc কেটেগৰীত ধুম মচাই দিছে মানে সবকে লাগে এখন স্পৰ্টছ বাইক ফুলি লোডেড স্পৰ্টছ বাইক R15 য়ামাহাৰ ফালৰ পৰা R15 V3 সো এখন লঞ্চ হৈছিলে ফেব্ৰুৱাৰী 2018ত 3 কালাৰ এভেইলেবল আছে টোটেল ইউনিট চেল হৈছে 4,392 এণ্ড ইয়াৰ এক্স শ্ব'ৰুম প্ৰাইচ হৈছে 1,45,900 ৰুপিজ সো নাম্বাৰ 2 য়ামাহা YZF R15 V3 সো এখন ক্ৰেজ হয় বাইকৰ মানে এতিয়া নিউ জেনেৰেশ্যনে য়ামাহা বুলি ক'লে R15 বুজি পায় সো এখন বাইকৰ ক্ৰেজ বুলি ক'লেও বেয়া নহ'ব সো এতিয়া নাম্বাৰ 1 লৈ আহোঁ নাম্বাৰ 1ত আছে আপোনালোকে গম পায় নাম্বাৰ 1ত কি বাইক আছে আপোনাৰ চাৰ্চ কৰি চাব পাৰে নাম্বাৰ 1ত কি বাইক আছে সো মই নাম্বাৰ 1 বাইকখনৰ কথা ক'বলৈ গৈছোঁ ৰয়েল এনফিল্ড ক্লাছিক 350 সো এখন হৈছে 346cc ইঞ্জিনৰ 1cc ইঞ্জিনৰ বাইক হয় সো ইয়াৰ 11 কালাৰ্ছ এভেইলেবল আছে আৰু ফাৰ্ষ্ট লঞ্চ হৈছিলে নৱেম্বৰ 2009ত বহুত বছৰ আগতে লঞ্চ হৈছিলে কিন্তু ৰিনিউ কৰি লঞ্চ হৈছিলে নৱেম্বৰ 2009ত আৰু ইয়াৰ ইউনিট সোল্ড হৈছে টোটেল 24,250 বাইকছ অনলি ইন ইণ্ডিয়া লাষ্ট ফাইনেন্সিয়েল ইয়েৰ 2019-20 সো এক্স শ্ব'ৰুম প্ৰাইচ হৈছে ষ্টাৰ্টিং হৈছে 1,57,097 ৰুপিজ সো এয়াই হৈছে টপ 10 বাইক গোটেইখিনি ফটো ইয়াত একেলগে পাই গৈছে দেখা গৈছে চিংগলকৈ দেখুৱাইছোঁ আৰু গোটেইখিনি ফটো এটা একেলগে পাই গৈছে এইখিনি ফটো চব টপ 10 বাইকৰ বিষয়ে আপোনালোকক ক'লোঁ যদি আপোনালোকে এতিয়াও বাইক কিনিম বুলি ভাবি আছে এখন ভাল বাইক দেন ল'ব পাৰে মই যিখিনি বাইক কৈছোঁ গোটেইখিনি ইণ্ডিয়াৰ টপ 10ত আহে সো যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ ভাল ভাল ভিডিঅ' আপোনালোকৰ বিষয়ে মই আনি থাকিম সো সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ' চাই ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব মোৰ চেনেলটো কৰিব সো বাই বাই